আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা অসম আৰু ইয়াৰ জনসাধাৰণৰ অসম বুৰঞ্জী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্নোত্তৰবোৰ ইয়াত লাভ কৰিবই। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ সুবিধা হোৱাকৈ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ কিছুমান লাগতিয়াল তথ্য আৰু অসম বুৰঞ্জীৰ MCQs আপোনালোকৰ বাবে যুগুতাই আনিলোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 15। ইতিমধ্যে আমি 14টা পাৰ্ট শেষ কৰিছোঁ। যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে সেইবোৰ চাই ল'ব আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। প্ৰথমে এটা MCQ আপোনালোকক দি ল'ব বিচাৰিছোঁ। মেটছ দ্য ফলোয়িং কাৰেক্টলি। তলত দিয়াখিনি মেটছ কৰিবলৈ কোৱা হৈছে। নম্বৰ 1 ফুলগুৰি ধাবা আৰু ইয়াত এ বুলি দিয়া হৈছে। এইটো 21 জানুৱাৰী 1894, লাচিমা 28 জানুৱাৰী 1894 আৰু পাথৰুঘাট 1861। মানে এই তিনিওটা পিজেণ্ট ৰিভল্ট অফ আছাম, অসমৰ যি কৃষক বিদ্ৰোহ হৈছিলে সেই কৃষক বিদ্ৰোহ কেইটা আৰু কিমান তাৰিখে বা কিমান চনত হৈছিলে সেইকেইটা মিলাব দিছে। আপোনালোকে বাৰু মিলাওকচোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো জনাবলৈ নাপাহৰিব। একেবাৰে ভিডিঅ'টোৰ শেষত মই ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই আছোঁ। গমেই পাইছে আজি আমি আৰম্ভ কৰিব ওলাইছোঁ পিজেণ্ট ৰিভল্ট ইন আছাম। অসমত যি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে সেই কৃষক বিদ্ৰোহ সম্পৰ্কে আজি কিছু কথা আলোচনা কৰি লওঁ। ইতিমধ্যে আমি 1857 চনৰ যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ কথা আলোচনা কৰিছোঁ আৰু সেই বিদ্ৰোহত অসমত নেতৃত্ব লৈছিলে মণিৰাম দেৱান আৰু তেখেতৰ নেতৃত্বত অসমৰ 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল। ভাৰতবৰ্ষত সেই সময়ত যি চিপাহী বিদ্ৰোহ চলিছিল সেই চিপাহী বিদ্ৰোহৰ লেখীয়াকৈ অসমতো মণিৰাম দেৱানৰ নেতৃত্বত সেই বিদ্ৰোহ চলিছিল আৰু ব্ৰিটিছৰ শাসনভাৰ অসমৰ পৰা উফৰাই পেলাই আহোমৰ শাসনভাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যো-জা চলোৱা হৈছিল। কিন্তু কালক্ৰমত মণিৰাম দেৱানৰ ষড়যন্ত্ৰ সম্পৰ্কে ব্ৰিটিছে গম পায় আৰু ব্ৰিটিছে মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাক ফাঁচি দিয়ে আৰু অন্যান্য যিসকল ষড়যন্ত্ৰকাৰী আছিলে তেওঁলোকক বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰে আৰু ফলত 1857 চনৰ সেই বিদ্ৰোহটো বিফল হয়। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি দেখা পাওঁ ব্ৰিটিছৰ যিসমূহ অত্যাচাৰ আছিলে আৰু ব্ৰিটিছৰ যি শোষণ নীতি আছিলে সেই শোষণ নীতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসমৰ কৃষকসকলে বিদ্ৰোহ কৰিবলগীয়া হৈছিলে আৰু পৰৱৰ্তী সময়ত এই দশকত যি চলিছিলে বিদ্ৰোহ সেই বিদ্ৰোহখিনিক কৃষক বিদ্ৰোহ বুলি বা পিজেণ্ট ৰিভল্ট ইন আছাম বুলি আমি জানো বা আছাম ৰায়ট বুলিও কোৱা হয় এই সময়খিনিক। গতিকে প্ৰথমে আমি চাই লওঁ এতিয়া ৰিভল্ট অফ 1857 had led to a pitiable economic condition of the British government। যিহেতু 1857 চনৰ বিদ্ৰোহত অসমৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত ব্ৰিটিছৰ ইকনমিক কণ্ডিশ্যনটো খুব পুতৌ লগা আছিলে আৰু ব্ৰিটিছৰ অৰ্থনৈতিক ভঁৰাল বৰ এটা চহকী হৈ থকা নাছিলে আৰু যাৰ ফলত তেওঁলোকৰ ইকনমি দুৰ্বল হৈ গৈছিল আৰু সেইকাৰণে তেওঁলোকৰ ইকনমিটো ষ্ট্ৰং কৰিবৰ কাৰণে ব্ৰিটিছে বিভিন্ন ধৰণৰ নীতি অৱলম্বন কৰিছিল আৰু তাৰে নীতিসমূহৰ বিশেষকৈ তেওঁলোকে কি নীতি অৱলম্বন কৰিছিল সেয়া আছিলে যে কৰ নীতি, অৰ্থাৎ তেওঁলোকে টেক্সৰ জৰিয়তে বা ৰেভিনিউ কালেকশ্যনৰ জৰিয়তে অসমৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰি তেওঁলোকৰ ভঁৰাল চহকী কৰিব বিচাৰিছিল আৰু সেইকাৰণে দিছ ৰিজাল্টেড ইন দ্য বাৰ্ডেন অফ টেক্সেশ্যন অন ইণ্ডিয়ান মাছেছ এণ্ড আছাম অলছ' বিকেম এ ভিক্টিম অফ দ্য ষ্টেট। ভাৰতবৰ্ষৰ মানুহৰ পৰা তেওঁলোকে বিভিন্ন ধৰণে টেক্সবোৰ কালেক্ট কৰিছিলে আৰু অসমো কোনো ব্যতিক্ৰম নহয়, অসমো সেই ৰাজ্যসমূহৰ ভিতৰতে আছিল। নেক্সট, বিটুইন 1854 and 1870 there was 100% rise in taxes। কৰসমূহ প্ৰায় 100% বৃদ্ধি হৈছিল 1854 পৰা 1870 খ্ৰীষ্টাব্দৰ ভিতৰত। ষ্টাম্প ডিউটিজ ইম্প'জড ইন 1858। 1858 চনত ষ্টাম্প ডিউটিজ তেখেতসকলে ব্ৰিটিছে অসমত ইম্প'জ কৰিছিলে। লগতে ইনকাম টেক্স এণ্ড গ্ৰেজিং টেক্স ইন 1860। 1860 খ্ৰীষ্টাব্দত আয়কৰ আৰু গ্ৰেজিং টেক্স মানে চৰণীয়া পথাৰৰ গৰু ছাগলী চৰোৱাৰ কাৰণেও তেওঁলোকে টেক্স বহুৱাইছিল। এক্সাইজ ডিউটিজ ৱাৰ ইম্প'জ ইন কামৰূপ, দৰং এণ্ড নগাঁও।
গতিকে এই ধৰণৰ যি কৰ নীতি তেওঁলোকে অৱলম্বন কৰিছিল সেই কৰ নীতিৰ জৰিয়তে অসমৰ কৃষক সমাজক বা অসমৰ কৃষকসকলক তেওঁলোকে শোষণ চলাইছিল তেওঁলোকৰ ওপৰত আৰু সেই শোষণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল এইখিনিতে আমি ৰাইজ মেলৰ কথা জানিব লাগিব কাৰণ সেই সময়ত ৰাইজ মেলবোৰৰ গুৰুত্ব যথেষ্ট আছিল কিয়নো ৰাইজ মেল মানে হৈছে যে পিপলছ এছেম্বলি এ ছ'চিয়েল অৰ্গেনাইজেশ্যন এইটো হৈছে এটা সামাজিক অনুষ্ঠান ইয়াত কোনো পলিটিকেল ভিউ পইণ্ট নাথাকে কিন্তু তথাপিও তেওঁলোকে কি কৰিব বিভিন্ন ধৰণৰ সমস্যাবোৰ ইয়াত সমাধানৰ কাৰণে তেওঁলোকে মেল পাতিছিলে সেইকাৰণে নাম হৈছে ৰাইজ মেল বা পিপলছ এছেম্বলি মানুহৰ সভা আৰু ইয়াত কি কৰা হৈছিলে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাবোৰৰ সমাধান সম্পৰ্কে বা চৰকাৰৰ যিবোৰ নীতি আছিলে শোষণ নীতি আছিলে সেই শোষণ নীতিৰ বিৰুদ্ধে তেওঁলোকে কেনেকৈ কাম কৰিব সেইবোৰৰ সমাধান কেনেকৈ কৰিব তাৰ ডিছকাশ্যন কৰিছিলে grew under the supervision of গাঁওবুঢ়া দলৈ গোসাঁই এটচেট্ৰা এই ৰাইজ মেলৰ যিসকল লিডাৰ আছিলে তেওঁলোক গাঁওবুঢ়াসকল দলৈসকল আৰু গোসাঁইসকল আছিল irrespective of caste creed religion all were participated সমাজৰ প্ৰত্যেকটো সেকশনৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছিল জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁলোকে মুক্ত হস্তে আহি ইয়াত জয়েন কৰিছিল people learn how to take unanimous public decision yes কেনেকৈ তেওঁলোকে ৰাজহুৱা সিদ্ধান্তসমূহ গ্ৰহণ কৰিব লাগে সেই কথাও এই ৰাইজ মেলতে তেওঁলোকে শিকিছিল আৰু সিদ্ধান্ত লৈছিল লগতে হাউ টু ডেমক্ৰেটিকেলি ডিমাণ্ড ফ্ৰম দ্য গভৰ্ণমেণ্ট কেনেকৈ গণতান্ত্ৰিকভাৱে চৰকাৰৰ প্ৰতি তেওঁলোকৰ ডিমাণ্ডবোৰ জনাব পাৰে আৰু কেনেকৈ সেইবোৰ ফুলফিল কৰিব পাৰে সেই কথাও তেওঁলোকে ৰাইজ মেলৰ পৰাই গম পাইছিলে গতিকে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাইজ মেলৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে বা অৱদান যথেষ্ট পৰিমাণে আছে এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰতো বহুতো প্ৰশ্ন অহা দেখা গৈছে নেক্সট আমি চাই লওঁ ফাৰ্ষ্ট পিজেণ্ট ৰিভল্ট প্ৰথমটো কৃষক যিটো বিদ্ৰোহ আৰম্ভ হৈছিলে সেইটোত হৈছিলে ফুলগুৰি আৰু আমি সেই ঘটনাটোক জানো ফুলগুৰি ধাবা ফুলগুৰি ক'ত আছিলে ফুলগুৰি ৱাজ এট সেই সময়ত নগাঁৱত আছিলে আৰু ইনহেবিটেড বাই টিৱা এথনিক কমিউনিটি ফুলগুৰিত যিখিনি মানুহ আছিলে তেওঁলোক আছিলে টিৱা সম্প্ৰদায়ৰ লোক আৰু তেওঁলোক কেনেকৈ জীৱন ধাৰণ সাৰ্ভাইভ কেনেকৈ কৰিছিলে কমাৰ্চিয়েল কাল্টিভেশ্যন অফ পপি তেওঁলোকে পপি বা আফু গুটিৰ খেতি কৰিছিলে আৰু সেই খেতিৰ কৰিয়ে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছিল In 1861 ব্ৰিটিছ বেন দ্য কাল্টিভেশ্যন অফ পপি আৰু ব্ৰিটিছে কি কৰিলে এই পপি খেতিটো বন্ধ কৰি দিলে পপি খেতি কৰাটো বন্ধ কৰি দিলে 1861ত আৰু আচলতে সেইটোৱে হৈছে মেইন কজ অফ ফুলগুৰি ধাবা ফুলগুৰি যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ এটা অন্যতম কাৰণ আছিলে যে পপি কাল্টিভেশ্যন ব্ৰিটিছে বেন কৰি দিছিলে কাৰণ তেওঁলোকৰ যিহেতু জীৱন নিৰ্বাহৰ একমাত্ৰ উপায় সেইটোৱে আছিলে আৰু সেইটো যিহেতু বন্ধ কৰি দিয়া হ'ল গতিকে তাৰ এগেইনষ্টত কৃষকসকল এজিটেটেড হ'ল আৰু বিদ্ৰোহ আৰম্ভ কৰিলে কণ্টিনিউ দ্য চেলিং অফ অপিয়াম তাৰ পৰিৱৰ্তে কি কৰিলে ইনষ্টিড অফ মানে পপি কাল্টিভেশ্যন বন্ধ কৰি উঠি তেওঁলোকে ব্ৰিটিছসকলে কি কৰিলে অপিয়াম চেল কৰিবলৈ ধৰিলে অপিয়াম মানে কানি যিটো আকৌ পপি চিডৰ পৰাই বনোৱা হয় তেওঁলোকৰ তাত বনোৱা অপিয়ামবোৰ আমাৰ ইয়াত আনি বিক্ৰী কৰিব কিন্তু আমাৰ মানুহক পপি কাল্টিভেশ্যন কৰিবলৈ দিয়া নহ'ব আৰু লগতে আৰু এটা ৰিউমাৰ ফেলি গৈছিলে গোটেই সেই সময়ত ফুলগুৰিত আৰু সেইটো আছিলে যে তামোল পাণৰ ওপৰত টেক্স বহুৱা কথাটো এই দুটাই মেইন কাৰণ যি দুটা কাৰণত ফুলগুৰি ধাবা হৈছিলে এতিয়া ফুলগুৰি ধাৱাৰ যিখিনি কাৰণ আছিলে যিখিনি কজেছ আছিলে আৰু ঘটনাটো কি আছিলে আমি অকণমান চাই লওঁ ইন ছেপ্টেম্বৰ 1861 পিজেন অৰ্গেনাইজ এ ৰাইজ মেল তেওঁলোকে ৰাইজ মেল পাতিলে ৰাইজ মেল কি আমি অলৰেডি গম পালোৱেই ৰাইজ মেল পাতিলে আৰু ৰাইজ মেলত তেওঁলোকে ডিছকাশ্যন কৰিলে যে ব্ৰিটিছক তেওঁলোকে এই যিখিনি অপিয়াম কাল্টিভেশ্যন বন্ধ কৰি পপি কাল্টিভেশ্যন বন্ধ কৰাৰ যিটো বেন কৰাৰ যিটো অৰ্ডাৰ দিলে সেইটো তেওঁলোকে নামানে আৰু লগতে তামোল পাণৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ কৰ বহুৱাবলৈ নিদিয়ে এই সম্পৰ্কে তেওঁলোকে আলোচনা কৰিলে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ লগ কৰিবৰ কাৰণে তেওঁলোকে যোজা কৰিলে আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে ছাবমিট এ পিটিশ্যন টু দ্য ডেপুটি কমিশ্যনাৰ হাৰ্বাৰ্ট স্কোনছ সেই সময়ত নগাঁৱৰ ডেপুটি কমিশ্যনাৰ আছিল হাৰ্বাৰ্ট স্কোনছ আৰু তেওঁক লগ কৰি পেলাই তেওঁলোকে এখন পিটিশ্যন বা আবেদন দিলে আৰু তাত লিখিলে যে নট টু বেন পপি কাল্টিভেশ্যন এণ্ড নট টু এপ্লাই টেক্স অন তামোল পাণ
লগতে তাৰ পিছত কি কৰিলে দা ডিসি ডিড নট পে এনি এটেনশন টু দেম তেওঁলোকৰ কথা নুশুনিলে আৰু দে হেল্ড ৰাইচ মিলছ অন 15 অক্টোবৰ ফৰ 5 কনজিকিউটিভ ডেজ তাৰ পিছত 15 অক্টোবৰৰ পৰা 5 দিনীয়াকৈ কনজিকিউটিভলি তেওঁলোকে ৰাইচ মিল পাতিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিবৰ কাৰণে সাজু হ'ল 1000 peasants with bamboo sticks gathered on the first day and increased to 4000 on the 18th October প্ৰথম দিনা তেওঁলোকে 1000 peasants লগ হৈছিলে আৰু হাতে হাতে তেওঁলোকে বাঁহৰ লাঠি লৈ আহিছিলে আৰু পৰৱৰ্তী সময়ত 18 অক্টোবৰৰ দিনা সেই মানুহখিনি বাঢ়ি গৈ পেলাই 4000 হৈছিলগৈ মানে আন মানুহবিলাকেও তাত জয়েন কৰিলে তাৰ পিছত ডিসি হাৰ্বাৰ্টছকনে কি কৰিলে সেন লেফটেনেন্ট সিংগাৰক গোটেই ঘটনাটো চোৱা চিতা কৰিবৰ কাৰণে পঠিয়াই দিলে আৰু লেফটেনেন্ট সিংগাৰে তেতিয়া তেওঁলোকৰ কথা নুশুনি পেলাই কি কৰিলে হি অৰ্ডাৰ্ড হি সোলজাৰ্ছ টু স্নেটচ দা বেম্বো ষ্টিক্স বাঁহৰ লাঠি জুংবোৰ যিবোৰ লৈ আহিছিলে সেইবোৰ কাঢ়ি নিবৰ কাৰণে তেওঁ অৰ্ডাৰ দিলে তেওঁৰ পুলিচ ফ'ৰ্চক তেতিয়া যেতিয়া বাঁহৰ লাঠিবোৰ কাঢ়ি হৈ থাকিলে আৰু সেই সময়তে ওৱান জাতি কলিতা ষ্টাক সিংগাৰ অন হিজ হেড সিংগাৰৰ মূৰত মাৰে আৰু সিংগাৰ মাটিত বাগৰি পৰে তেতিয়া বাকী পিজেন্টছ বিলাকেও আহি সেই হেৰিটোত জইন কৰি দিয়াৰ ফলত সিংগাৰ অন দা স্পট কি হয় মৰি যায় আৰু তেখেতৰ বডিটো কলং নদীত দলিয়াই দিয়ে এইটোৱে আছিলে মেইন ঘটনাটো যিখিনিক আমি পৰৱৰ্তী সময়ত ফুলগুৰি ধেৱা বুলি জানো আৰু তাৰ পিছত বহুতো মানুহক উঠাই নিয়া হ'ল ইনভেষ্টিগেশ্যনৰ কাৰণে আৰু এই যে ঘটনাটো ঘটিল তাৰ অপৰাধত লখন ডেকা সংবৰ লালুং ৰংবৰ ডেকা ৱেৰ সেন্টেন্স টু ডেথ তেওঁলোকক মৃত্যুদণ্ড দিয়া হ'ল আৰু বহুতকে কাৰাবাস খটুৱা হ'ল এইটোৱে হৈছে ফুলগুৰি ধেৱাৰ মূল ঘটনা এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আহিব পাৰে নেক্সট আমি চাই লওঁ পিজেন্ট ৰিভল্ট অফ ৰঙিয়া ফুলগুৰি ঘটনাটো যে ঘটিল লেফটেনেন্ট সিংগাৰ মৰি থাকিলে তাৰ পিছত কিন্তু ব্ৰিটিছে বন্ধ নকৰিলে টেক্স বঢ়োৱা কামটো আৰু তেওঁলোকে কিন্তু টেক্স কালেক্ট কৰিয়েই থাকিল আৰু ৰেভিনিউ বঢ়াইয়ে থাকিল আৰু অসমৰ মানুহক শোষণ কৰিয়ে থাকিল আৰু সেইকাৰণে পৰৱৰ্তী সময়ত ৰঙিয়াটো তেনেকুৱা এটা ৰিভল্ট হৈছিলে পিপুল অফ ৰঙিয়া তেতিয়াৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ফলোয়িং দ্য ফুড ষ্টেপছ অফ ফুলগুৰি অৰ্গেনাইজ ৰাইচ মিল এণ্ড প্ৰটেষ্ট এগেইনষ্ট ব্ৰিটিছ তেওঁলোকে ৰাইচ মিল অৰ্গেনাইজ কৰিলে ফুলগুৰিৰ ফুড ষ্টেপটো ফ'ল' কৰি পেলাই আৰু তেওঁলোকে প্ৰটেষ্ট এগেইনষ্ট ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে বিদ্ৰোহ বা প্ৰটেষ্ট আৰম্ভ কৰিলে কজ ৱাজ দ্য 100% ৰাইজ ইন লেণ্ড ৰেভিনিউ মাটিৰ যিটো খাজানা তেওঁলোকে 100% বৃদ্ধি কৰিলে সেই বৃদ্ধিটোৱে আছিলে মূল কাৰণ ৰঙিয়া ৰিভল্টৰ began on 24 December 1893 আৰম্ভ হৈছিলে 24 December 1893 they loot the Rangya market ৰঙিয়া বাজাৰখন তেওঁলোকে লুট কৰিছিল they stake a slogan of not paying the increased revenue on 10th January 1894 10 January 1894 তেওঁলোকে শ্লোগান দিলে যে এই যি ল্যান্ড ৰেভিনিউ বঢ়োৱা হৈছে খাজনা বঢ়োৱা হৈছে সেইখিনি তেওঁলোকে ব্ৰিটিছক পে নকৰে তেতিয়া কামৰূপৰ ডিসি মেককেবে কি কৰিলে ৰাইজ মেল পাতিব নোৱাৰে বুলি পেলাই অৰ্ডাৰ এটা দিলে ইম্প'জ এ বেন অন হোল্ডিং এনি মেল যি কোনো ধৰণৰ ৰাইজ মেল আৰু তাত বহিব নোৱাৰে মানুহে ৰাইজ মেল কৰিব নোৱাৰে যদি তেনেকুৱা কৰে তেতিয়াহ'লে তেওঁলোকক এৰেষ্ট কৰা হ'ব এনেকুৱাকৈ তেওঁ অৰ্ডাৰ এটা দিলে আৰু তেতিয়া কি হ'ল অল দ্য পিজেন্টছ লিডাৰ্ছ ৱেৰ এৰেষ্টেড যিবিলাক নেতা আছিলে আমাৰ পিজেন্ট ৰিভল্টৰ ৰঙিয়া পিজেন্ট ৰিভল্টৰ তেওঁলোকক এৰেষ্ট কৰা হ'ল আৰু তেনেকৈ দ্য ৰিভল্ট লষ্ট ইটছ এইডছ তাৰমানে ৰিভল্টটো তেতিয়া সেনেকৈয়ে বন্ধ হৈ গ'ল এইটো আছিলে ৰিভল্ট অফ ৰঙিয়া ভালকৈ মনত ৰাখিব ৰঙিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ আছিলে আৰু সেই সময়ৰ ডিচিজন আছিলে মেককেব পৰৱৰ্তী সময়ত পুনৰ লচিমা বুলি ঠাই এটুকুৰাত আকৌ বিদ্ৰোহ আৰম্ভ হৈছিলে পিজেন্ট ৰিভল্ট অফ লচিমা যিখিনি ঠাই আছিলে সেইখিনি কাপলা বুলি এখন ভিলেজ আছিলে লচিমাৰ ওচৰত তাত হৈছিলে বিদ্ৰোহটো আৰু সেইখনো কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰতে আছিলে আৰু বিদ্ৰোহটো হৈছিলে 1 January 21 1894 ডিউ টু দ্য 100% ইনক্ৰিজ অন লেণ্ড ৰেভিনিউ আৰু ইয়াৰো এই এটাই কাৰণ আছিলে 100% মাটিৰ খাজনা বৃদ্ধি কৰা কাৰণটো মানে সেম উইথ ৰঙিয়া দ্য ৰেবেলছ অফ লাচিমা টুক ৰিকোৰ্স টু ভায়োলেন্স কিন্তু ৰঙিয়াতকৈ লাচিমাৰ বিদ্ৰোহটো এই কাৰণেই পৃথক লাচিমাৰ বিদ্ৰোহত মানুহবোৰ কি হ'ল ভায়োলেন্ট হৈ গ'ল তেওঁলোকে একদম
মাৰামাৰি লৈ গুচি গ'ল আচলতে তাৰ ৰেভিনিউ কালেক্টৰ্ছ হলিৰাম মিশ্ৰ এণ্ড মৌজাদাৰ ৰেভিনিউ সংগ্ৰহকাৰী হলিৰাম মিশ্ৰ আৰু মৌজাদাৰক তেওঁলোকে মাৰি পেলালে ইনফিউৰিয়েটেড পুলিচ ইমিডিয়েটলি এৰেষ্টেড 75 ভিলেজাৰ্ছ এণ্ড ফ্ৰীড দেম ৭৫ গৰাকী ভিলেজাৰক পুলিচ ফ'ৰ্চে এৰেষ্ট কৰিছিল এৰেষ্ট কৰি লৈ গৈছিল যদিওবা তেওঁলোকক মুকলি কৰি দিবলগীয়া হ'ল কাৰণ যিবিলাক আমাৰ পিজেন্স আছিলে তেওঁলোকে আৰু ইয়াতকৈও বেছি ভয়ানক পদক্ষেপ হাতত ল'ব বুলি ব্ৰিটিছক ভাবুকি দিছিল আৰু সেইকাৰণে ব্ৰিটিছে তেওঁলোকক এৰি দিবৰ কাৰণেও বাধ্য হৈছিল তাৰপিছত আনেবল টু সাষ্টেইন দ্য টৰ্চাৰ দ্য ৰেবেলছ আল্টিমেটলি হেড টু গিভ ইন এণ্ড দ্য ৰিভল্ট কেম টু এন এণ্ড ব্ৰিটিছে যিহেতু অত্যাচাৰ কমোৱা নাছিল তেওঁলোকে অত্যাচাৰ কৰিয়ে থাকিল আৰু সেইবোৰ সহ্য কৰিব নোৱাৰিছিল অসমৰ যিখিনি লচিমাৰ পিজেন্স আছিলে তেওঁলোকে আৰু পৰৱৰ্তী সময়ত গৈ পেলাই লচিমাৰ বিদ্ৰোহটো তেনেকৈ শেষ হৈ থাকিল নেক্সট যেটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় পিজেন্ট ৰিভল্টৰ হেতু হৈছে পথৰুঘাটৰ ৰণ হেতু খুব ভালকৈ মন ৰাখিব এটো পথৰুঘাটৰ ৰণ পথৰুঘাট ইজ এ প্লেস ইন দৰং ডিস্ট্ৰিক্ট ৰিভল্ট ওয়াজ ব্ৰোক আউট ইন 1894 1896 খ্ৰীষ্টাব্দত পথৰুঘাটৰ ৰিভল্ট হৈছিলে আৰু এটো আছে দৰং ডিস্ট্ৰিক্টত অন 28 জানুৱাৰী 1894 পিজেন্ট গেডাৰ দৰং ডিস্ট্ৰিক্টৰ মঙ্গলদৈ ৰিজনৰ কলাইগাঁও ৰিজনৰ শিৱাঝাৰ ৰিজনৰ যিমানবোৰ পিজেন্ট আছিলে তেওঁলোকে তাত গেডাৰ্ড হ'ল পথৰুঘাটত আৰু গেডাৰ হৈ তেওঁলোকে ব্ৰিটিছৰ এগেইনষ্টত কি হ'ল বিদ্ৰোহ আৰম্ভ কৰিছিল 28 জানুৱাৰী 1894 টু কণ্ডেম দ্য ইনক্ৰিজ লেণ্ড টেক্স মাটিৰ ওপৰত যি তেওঁলোকে খাজানা বৃদ্ধি কৰিছিল হেতুৰ প্ৰটেষ্টতে তেওঁলোকে তাত ৰাইজমেল পাতিছিল আৰু বিদ্ৰোহ কৰিছিল not to pay any tax তেওঁলোকে কোনো ধৰণৰ টেক্স পে নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল while the protest meeting was going on the DC JD Anderson SP Barrington SDU Remington arrived আৰু সেই protest meetingত সেই সময়ৰ দৰঙৰ DC JD Anderson Superintendent of Police Barrington আৰু SDU Remington গোটেই কেইজন সেই ঠাইত উপস্থিত হৈছিল On the order of Barrington, the police fired on the rebels. আৰু বেৰিংটনৰ আদেশ মৰ্মে যিখিনি পুলিচ ফ'ৰ্চ আছিলে তেওঁলোকে দৰঙৰ পথৰুঘাটত মিলিত হোৱা পিজেন্টসকলৰ ওপৰত গুলি বৰ্ষণ কৰিছিল আৰু তেতিয়া পিজেন্টছ also tried to fight back with stout sticks পিজেন্টবিলাকৰ হাতত যি ষ্টিক্স আছিলে সেইবোৰেৰে তেওঁলোকেও ফাইট কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোক সাকসেসফুল নহৈছিল কাৰণ ব্ৰিটিছে ইতিমধ্যে ফায়াৰ কৰি পেলাই প্ৰায় 140 জন আমাৰ খেতিয়কক কৃষকক হত্যা কৰিছিল আৰু এই ঘটনাটোক অসমৰ জালিয়ানাবাগ বুলিও কোৱা হয় কাৰণ যেনেকৈ জালিয়ানাবাগৰ হত্যাকাণ্ড ঘটিছিল ঠিক তেনেকৈ অসমৰ এই পথৰুঘাটতে পিজেন্টছ সকলৰ ওপৰত যি অত্যাচাৰ চলোৱা হ'ল আৰু হত্যাকাণ্ড কৰা হ'ল সেই কাৰণে অসমৰ এই ঘটনাটো পথৰুঘাটৰ ৰণখনকে জালিয়ানৱালাবাগ বুলিও অভিহিত কৰা হয় এখিনি ভালকৈ মন ৰাখিব ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আহিব পাৰে আৰু পথৰুঘাটৰ ৰণ সম্পৰ্কে নৰোত্তম দাসে কাহিনীখিনি বিৱৰণ কৰি থৈছিল বেলাত আকাৰত লিখিছিল আৰু সেই যিখন গ্ৰন্থ আছিল সেইখনৰ নাম আছিল দলি পুৰাণ ভালকৈ মন ৰাখিব এইখিনিৰ ওপৰতো প্ৰশ্ন অহা দেখা গৈছে আৰু আহিবও পাৰে গতিকে এখিনি আছিলে পিজেন্ট ৰিভল্টৰ মূল কথা আৰু এই পিজেন্ট ৰিভল্ট কেটা কোড হৈছিল কেতিয়া হৈছিল কোন ডিসি আছিলে এসপি কোন আছিলে এই কথাখিনি আপোনালোকে ভালকৈ মন ৰাখিব এতিয়া আমি আজিৰ প্ৰশ্নবোৰলৈ আহো প্ৰথমটো প্ৰশ্ন হৈছে when did British impose stamp duties in Assam অসমত stamp duties ব্ৰিটিছে কেতিয়া ইম্পোজ কৰিছিল অপচনবোৰ হৈছে 1857 অপচন বি 1858 অপচন সি 1859 আৰু অপচন ডি 1860 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 1858 Next, question number 2. The British had introduced income tax and grazing tax in Assam in option B is 1857, option B 1858, option C 1859, option D 1860. Here option number D 1860. Next question. Question number 3. Match the following person and event correctly. ব্যক্তি আৰু ব্যক্তিগৰাকীৰ সৈতে জড়িত ইভেন্টটো কাৰেক্টলি মেচ কৰিবলৈ কৈছে Number 1 Herbert Scones ইয়াত A দিয়া হৈছে পথৰুঘাট Number 2 JD Anderson ৰঙিয়া Number 3 মেককেপ ফুলগুৰি গতিকে আমি যদি ভালকৈ চাও এই গুটেকেটা আমাৰ পিজেন্ট ৰিভল্টৰ লগত জড়িত ব্যক্তি আৰু পিজেন্ট ৰিভল্ট কেটাও ইয়াতে দিয়াই হৈছে গতিকে হাৰ্বাৰ্ট স্কোনছ কোট আছিল
আমি এটো পাইছো যে ফুলগুৰিত আছিলে ফুলগুৰি সময়ত তেখেত ডিসি আছিলে নেক্সট জেডি এণ্ডাৰসন আছিলে পথৰুঘাটৰ ৰণৰ সময়ৰ ডিসি গৰাকী আৰু মেককেব আছিলে ৰঙিয়াৰ ৰিভল্টৰ সময়ৰ ডিসি গতিকে অপশনবোৰ যদি আমি চাওঁ তেতিয়াহলে কোনটো অপশন কাৰেক্ট হ'ব অপশন নাম্বাৰ বি 1 to C লগত কাৰেক্ট হয় 2 to B লগত A লগত কাৰেক্ট হয় আৰু 3 to B লগত কাৰেক্ট হয় গতিকে অপশন বি ইজ দ্য কাৰেক্ট এনসাৰ হিয়াৰ ভালকৈ মন ৰাখিব এনে ধৰণৰ প্ৰশ্নই আহিব পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আজিকালি খুব আহিবলৈ লৈছে পৰৱৰ্তী প্ৰশ্ন Question number 4 Which peasant revolt is also known as Jallianwala Bagh of Assam অসমৰ কোনটো peasant revoltক Jallianwala Bagh বুলি অভিহিত কৰা হৈছে অপচনবোৰ হৈছে অপচন এ ফুলগুৰি ধাবা অপচন বি লসিমা অপচন সি ৰঙিয়া ৰিভল্ট অপচন ডি পথৰুঘাটৰ ৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি পথৰুঘাটৰ ৰণ পৰৱৰ্তী প্ৰশ্ন Question number 5 Name the British officer died on Fulaguri incident ফুলগুৰি ধাৱাৰ ঘটনাটোত মৃত্যু হোৱা ব্ৰিটিছ অফিচাৰ গৰাকীৰ নাম কি আছিল অপচনবোৰ হৈছে অপচন এ লেফটেনেন্ট সিঙ্গাৰ অপচন বি হাৰ্বাৰ্ট স্কোনস অপচন সি বেৰিংটন অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ লেফটেনেন্ট সিঙ্গাৰ পৰৱৰ্তী প্ৰশ্ন Question number 6 Which one of the following peasant struggle was an outcome of British opium policy Britishৰ opium policyৰ বিৰুদ্ধে সৃষ্টি হোৱা বা ঘটা peasant struggle কোনটো আছিলে অপচনবোৰ হৈছে দা মাৰাঠা peasant revolt অপচন বি হৈছে দা লাসিমা peasant revolt অপচন সি দা পথৰুঘাট peasant revolt আৰু অপচন ডি দা ফুলগুৰি peasant revolt গতিকে আমি অলৰেডি ডিসকাস কৰিছোৱে অপিয়াম পলিচিৰ বিৰুদ্ধে যি বিদ্ৰোহ হৈছিলে হেতু আছিলে অপচন নাম্বাৰ ডি দা ফুলগুৰি peasant revolt পৰৱৰ্তী প্ৰশ্ন Question number 7 The causes of Fulaguri uprising ফুলগুৰি বিদ্ৰোহ যি হৈছিলে সেই বিদ্ৰোহৰ মূল কাৰণ কি আছিল অপচনবোৰ হৈছে অপচন এ বেনিং অন পপি কাল্টিভেশন আফুগুটিৰ খেতি কৰা বন্ধ কৰা আৰু অপচন বি ইম্পোজিং টেক্স অন তামোল পাণ তামোল আৰু পাণৰ ওপৰত টেক্স ইম্পোজ কৰাটো নেক্সট অপচন হৈছে both A and B ওপৰৰ দুটাই শুদ্ধ আৰু অপচন ডি none of this এটাও শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি both A and B দুটাই শুদ্ধ পৰৱৰ্তী প্ৰশ্ন Question number 8 Find out the correct statement about the importance of Fulaguri Dhaba Fulaguri Dhabar importance সম্পৰ্কে correct statement কোনটো হয় সুধিছে অপচন এ কৈছে the peasant got support from every section of the society সমাজৰ প্ৰত্যেকটো অংশৰ পৰাই সাপোৰ্ট পোৱা হৈছিল এই বিদ্ৰোহত দা এৰিষ্টক্ৰেটিক ক্লাছ আটাইকৈ সম্ভ্ৰান্ত পৰিয়ালখিনি বা ধনী শ্ৰেণী মানুহখিনি দা মিডল ক্লাছ আৰু দা এলাইট এণ্ড আদাৰ্স প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ পৰাই সাপোৰ্ট পাইছিল বুলি কৈছে অপচন বিত কৈছে দা গভৰ্নমেন্ট আফটাৰ দিস উইল নেভাৰ ইম্পোজ টেক্স অন তামোল পাণ ইয়াৰ এই বিদ্ৰোহৰ পিছত চৰকাৰে আৰু তামোল পাণৰ ওপৰত কোনো ধৰণৰ টেক্স আৰোপ কৰা নাই বুলি কৈছে অপচন সি ইনস্পায়াৰ্ড দা পিজেন্টস ফৰ এ সিৰিজ অফ ৰিভল্টস ইন দা টাইম এহেড আৰু পৰৱৰ্তী সময়ত এটা সিৰিজ অফ ৰিভেল কৰিবৰ কাৰণে পিজেন্ট সকলে ইনস্পায়াৰ হৈছিল বুলিও উল্লেখ কৰিছে আৰু অপচন ডিত কৈছে অল অফ দা এবভ আটাইকেইটাই শুদ্ধ গতিকে আমি যদি গোটেইকেইটা অপচন ভালকৈ লক্ষ্য কৰোঁ তেতিয়ালে গম পাম যে এ বি সি তিনিওটাই শুদ্ধ ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি অল অফ দা এবভ পৰৱৰ্তী প্ৰশ্ন Question number 9 In which ballad the event of Pothurughata Run was explained Pothurughata Run কোনখন বেলাডত এক্সপ্লেইন কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ বিষ্ণু পুৰাণ অপচন বি শিৱ পুৰাণ অপচন সি দলি পুৰাণ আৰু অপচন ডি নান অফ দিস গতিকে অলৰেডি কৈছোৱে মই আমাৰ ডিসকাশনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি দলি পুৰাণত পথৰুঘাটৰ ৰণ সম্পৰ্কে বিৱৰণ দিয়া হৈছে আজি ভিডিও অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিও চাই উপকৃত যদি হৈছে তেনেহলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজি শেষৰটো প্ৰশ্ন Question number 10 Who wrote the Doli Puran Doli Puran খন কোনে লিখিছিল অপচনবোৰ হৈছে অপচন এ ডক্টৰ বাণীকান্ত কাকতি অপচন বি নৰোত্তম দাস অপচন সি উত্তম হৰিভকত আৰু অপচন ডি নান অফ দিস গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি নৰোত্তম দাস গতিকে একেটাই আছিল আজিৰ ভিডিওৰ মূল এমসিকিউজ ইতিমধ্যে মই আপোনালোকক প্ৰথমে এটা এমসিকিউ আগবঢ়াইছিলো হেতু উত্তৰটো কি হ'ব আপোনালোকক প্ৰশ্নটো আছিলে ফুলগুৰি ধাবা 21 জানুৱাৰী 1894 লসিমা 28 জানুৱাৰী 1894 পথৰুঘাট 1861 গতিকে এইকেইটা মেটচ কৰিবলৈ দিছিলে অলৰেডি আমি জানোৱে যে ফুলগুৰি ধাবা কেতিয়া হৈছিল 1861 সো 1 2 কিহৰ লগত মিলিব সি লগত মিলিব আৰু আমি যদি অপচন কেইটা চাও তেতিয়ালে এটা অপচনতে 1 2 3 লগত মিলি আছে তেনেকৈ আমি কাৰেক্ট
এনসাৰটো গম পাওঁ তথাপি আমি চাই লওঁ লচিমা 2 নম্বৰটো কিহৰ লগত মিলিব 21 জানুৱাৰী 1891 এৰ লগত মিলিব আৰু পথৰুঘাটৰ ৰণ 28 জানুৱাৰী 1894 হৈছিলে 3 টো বি লগত মিলিব সো কাৰেক্ট এনসাৰ ইজ অপচন নাম্বাৰ বি 1C 2A 3B গতিকে এইখিনি আছিলে আজিৰ অসম বুৰঞ্জীৰ পিজেন্ট ৰিভল্ট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্নবোৰ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ